মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আগৰ পাঠত 7.2 4.2 অৰ্থাৎ দ্বিঘাত সমীকৰণৰ 2 নম্বৰ অনুশীলনী অংকসমূহ আলোচনা কৰিছিলোঁ। আজি আমি তাৰ পিছৰটো অনুশীলনী 4.3 আলোচনা কৰিম। এই অনুশীলনীটো বিশেষকৈ এটা পদ্ধতি ব্যৱহাৰ কৰা হৈছে দ্বিঘাত সমীকৰণৰ সমাধানত। সেই পদ্ধতিটো হ'ল বৰ্গ সম্পূৰণ পদ্ধতি। বৰ্গ সম্পূৰণ পদ্ধতিৰে দ্বিঘাত সমীকৰণৰ সমাধান, সলিউশ্যন অফ কোৱাড্ৰেটিক ইকুৱেশ্যন বাই কমপ্লিটিং স্কোৱাৰ। গতিকে পূৰ্ণ বৰ্গীকৰণ বা বৰ্গ সম্পূৰণ পদ্ধতিটো কি, সেই বিষয়ে আমি প্ৰথম আলোচনা কৰি লওঁ আহা। আমি এটা দ্বিঘাত সমীকৰণৰ এটা লিখোঁ যে x স্কোৱাৰ -9 ইজ ইকুৱেল 0। এটা দ্বিঘাত সমীকৰণ। যদি আমি ইয়াক সমাধান কৰিবলৈ যাওঁ তেতিয়াহ'লে হ'ব x স্কোৱাৰ ইজ ইকুৱেল 9 এতেকে x ইকুৱেল +-3। বৰ্গ গুচাই দিলে বৰ্গমূল ল'ব লাগিব। বৰ্গমূল ল'লে 9 বৰ্গমূল 3, বৰ্গমূল ল'লে সদায় যোগ আৰু বিয়োগ চিন আহিব। দ্বিতীয়টা সমীকৰণৰ কথা আমি ভাবোঁ। দ্বিতীয়টা সমীকৰণ x + 3 হোল স্কোৱাৰ -16 ইজ ইকুৱেল 0। এই সমীকৰণটোক আমি এই ৰূপটোত ইয়াৰ নিচিনাকৈ সমাধান কৰিব পাৰিম নে নোৱাৰিম? আমি যিহেতু জানো পাৰিম, কাৰণ ইয়াক যদি আমি সমাধান কৰিবলৈ চাওঁ x + 3 হোল স্কোৱাৰ ইজ ইকুৱেল 16, গতিকে x + 3 ইজ ইকুৱেল +-4, গতিকে আইদাৰ x ইকুৱেল 3 + -4, এবাৰ প্লাছ দি এবাৰ মাইনাছ দি আমি ইয়াৰ মূলকেইটা উলিয়াব পাৰিম। আৰু এটা আমি সমীকৰণ চাওঁ যে x স্কোৱাৰ +6x - 7 ইজ ইকুৱেল 0। আমি এই দুইটা 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণটা যেনেদৰে সমাধান কৰিলোঁ, ইয়াক কিন্তু তেনেকৈ সমাধান কৰিব পৰা সহজ হৈ থকা নাই, কাৰণ ইয়াত এটা বৰ্গ পূৰ্ণ বৰ্গ হৈ আছে, x + 3 হোল স্কোৱাৰ, x স্কোৱাৰ এটা বৰ্গ হৈ আছে, ইয়াত কিন্তু তেনেকুৱা ৰূপত নাই। গতিকে ইয়াক আমি দ্বিঘাত সমীকৰণটো সমাধান কৰিব পাৰিম নে নোৱাৰিম? কিন্তু আমি যদি চাওঁ এইটো ইয়াৰে এটা ৰূপ। যদি ইয়াক যদি আমি ভাঙি চাওঁ x স্কোৱাৰ +6x + 9 - 16 ইজ ইকুৱেল 0, x স্কোৱাৰ +6x - 7, অৰ্থাৎ এই সমীকৰণটোৰ ৰূপ এটা হ'ল এইটো x স্কোৱাৰ +6x - 7, x স্কোৱাৰ +6x + 7। অৰ্থাৎ এই ৰূপটোক আমি যদি ইয়ালৈ পৰিৱৰ্তন কৰিব পাৰোঁ, অৰ্থাৎ এই ৰূপটোক যদি আমি ইয়ালৈ পৰিৱৰ্তন কৰিব পাৰোঁ, তেতিয়াহ'লে আমি সমীকৰণটো পূৰ্ণবৰ্গত বা বৰ্গীকৰণ পদ্ধতিৰে সমাধান কৰিব পাৰিম। গতিকে এই সমীকৰণটোক আমি এই ৰূপটোলৈ পৰিৱৰ্তন কৰাটোৱেই হ'ল মূল কথা। গতিকে এই সমীকৰণটোক আমি এই ৰূপটোলৈ পৰিৱৰ্তন কৰিব লাগে। পৰিৱৰ্তন কৰিলে আমি সমীকৰণটো সমাধান কৰিব পাৰিম। আমি এটা সমীকৰণৰ উদাহৰণ লৈছোঁ, +x স্কোৱাৰ -5x + 3 ইজ ইকুৱেল 0। আমি কেনেকৈ পূৰ্ণবৰ্গত প্ৰকাশ কৰিব পাৰিম তাক আমি চাওঁ। মনোযোগেৰে তোমালোকে চাবা। ইয়াত আমি দুই ধৰণে ইয়াক আমি পূৰ্ণবৰ্গত প্ৰকাশ কৰিব পাৰিম। তাৰে মই প্ৰথম 1 নম্বৰ ধৰণটো কৈছোঁ। x স্কোৱাৰৰ যিটো সাংখ্যিক মান অৰ্থাৎ 2, এই 2টোৰে গোটেই ৰাশিটোক হৰণ কৰিব লাগে। প্ৰথম কামটো হ'ল x স্কোৱাৰৰ সাংখ্যিক সহগ, সাংখ্যিক মানেৰে
গোটেই ৰাশিকেইটাক হৰণ কৰিব লাগে। তাৰ আগতে আমি ইয়াত এটা কাম কৰি ল'ব লাগিব। টুৱাইছ এক্স স্কুৱাৰ মাইনাছ 5x আমি 3টোক সমান চিহ্নৰ সোঁহাতলৈ লৈ যাব লাগিব। ধ্ৰুৱক পদটো -3 হ'ব। ইয়াৰ পিছত আমি কাম কৰিম কি যে এক্স স্কুৱাৰৰ যিটো সাংখ্যিক সহগ প্ৰত্যেকে হৰণ কৰিম, অৰ্থাৎ 2ৰে উভয় পক্ষক হৰণ কৰি আমি কি পাম? ইয়াক 2ৰে হৰণ কৰিম। টুৱাইছ এক্স স্কুৱাৰ ডিভাইডেড বাই 2 মাইনাছ 5x ডিভাইডেড বাই 2 ইজিকেল -3/2। ইয়াত 2য়ে কটা কাটি যাব, গতিকে ইয়াত থাকিব এক্স স্কুৱাৰ মাইনাছ 5x/2 ইজিকেল -3/2। এতিয়া পুনৰ্বৰ্গীকৰণ কৰিবৰ বাবে আমি কৰিম কি এক্স স্কুৱাৰ মাইনাছ 2 পাতিম, তাৰপিছত এক্স পাতিম, অৰ্থাৎ a মাইনাছ b, ইয়াত মাইনাছ আছে মাইনাছে পাতিম। a মাইনাছ b সূত্ৰত পেলাব কাৰণে আমি এইটো কৰিম। তাৰপিছত এই b মানটো যিটো আছে তাত 5x/2 ইয়াক আমি 5x/2 ইয়াক আমি 2ৰে হৰণ কৰিম। যিটো মান পাতিম ইয়াতো সেইটোকে মান পাতিম, অৰ্থাৎ ইয়াক আমি হৰণ যদি কৰি চাওঁ 5x/4 হ'ব। 5x/4 ইয়াত 2টো তলে গুচি আহিব। 2 × 5x/4 আমি যদি চাওঁ 2 × 4 কটা কাটি গ'লে 5x xটো নালাগে 5/2 সংখ্যাক যিটো আমি সংখ্যাটোকে হৰণ কৰিব লাগিব, 5x2 নহয় 5/4। আৰু ইয়াত আমি 5/4 যোগ কৰিম। যদি আমি এইফালে যোগ কৰোঁ, এইফালেও আমি যোগ কৰিব লাগিব -3/2 প্লাছ 5/4। গতিকে ধাৰণাটো নিশ্চয় আহিছে। আমি ইমানখিনি নপতাকেও, এই গোটেই কথাখিনি নপতাকেও আমি চমুকৈ কৰিব পাৰিম এটা কথাত, এনেকৈও পাতিব পাৰিম যে এক্স স্কুৱাৰ মাইনাছ 5/4 হোল স্কুৱাৰ ইজ ইকুৱেল, এফালে আছিলে -3/2 প্লাছ 5/4 হোল স্কুৱাৰ। এনেকৈও আমি একে ঠাইতে পাতিব পাৰিম। এইটো কেনেকৈ পালোঁ? ইয়াত আমি উলিয়াই লৈছোঁ টুৱাইছ ab, ইয়াত b স্কুৱাৰ 5/4 হোল স্কুৱাৰ, আৰু ইয়াত 5/4 হোল স্কুৱাৰটো বিগ দিবলগীয়া হয়। গতিকে এই যিটো ৰাশি আছে 5/2ক 2ৰে হৰণ কৰিলে হ'ব 5/4, সেই মানটোক পাতি ইয়াত মাইনাছ থাকিলে মাইনাছ, প্লাছ থাকিলে প্লাছ দি হোল স্কুৱাৰ কৰিবা, আৰু সেই হোল স্কুৱাৰটো এইফালে আমি বিগ দিব লাগিব। তেতিয়া এই পূৰ্ণবৰ্গত প্ৰকাশ হ'ল। গতিকে ইয়াক আমি যদি সৰল কৰি চাওঁ, এইটো এক্স হ'ব, এক্স মাইনাছ 5/4 হোল স্কুৱাৰ ইজ ইকুৱেল, ইয়াত -3/2 আৰু 5 হোল স্কুৱাৰ 25/16। x minus 5/4 whole square is equal 16 বিয়োগ 24 16 যোগ 25। এইটো নিশ্চয় বুজি পাইছা সৰল কৰাটো, এইটো নিশ্চয় বুজি পাইছা যে x minus 5/4 whole square minus 3/2 plus 25/6, ইয়াৰ দুইটাৰে লসাগু হ'ব 16, 2 দিয়ে 8 বাৰ যাব, 8 3 গুণ 24, 16 16 হৰণ কৰিলে এবাৰ, একেবাৰে 25 হ'ল। ইয়াৰ পিছৰখিনি আমি কৰিম। x minus 5/4 whole square, এফালে 24 minus 25 plus, গতিকে 1/16 হ'ব।
এটাকে এক্স মাইনাছ এতিয়া আমি আগৰ দৰে পাৰিম 5/4 ইকুৱেল প্লাছ মাইনাছ 1/4 4 বৰ্গমূল হ'ব 4 এটাকে এক্স ইকুৱেল 5/4 প্লাছ মাইনাছ 1/4 আমি এতিয়া ইয়াৰ পৰা মানটো উলিয়াব পাৰিম আইডাৰ x equal 5/4 plus 1/4 or x equal 5/4 minus 1/4 এবাৰ প্লাস এবাৰ মাইনাস x equal হ'ব 4 এফালে 6 হ'ব কটাকটি গ'লে 3 এফালে 2 or x equal 4 5 minus 1 মানে 4 4 4 কটাকটি যাব 1 হ'ব এটাকে নির্ণয় সমাধান 1 আৰু 3/2 এনেদৰে আমি সমাধান কৰিব পাৰিম পূৰ্ণবৰ্গীকৰণ প্ৰক্ৰিয়াৰে এই সমীকৰণটোকে আমি আৰু এটা পদ্ধতিৰে বৰ্গ সম্পূৰ্ণ কৰিব পাৰিম তাৰ বাবে আমি কি কৰিব লাগিব আগৰ দৰে প্লাছ x স্কয়াৰ মাইনাছ 5x মাইনাছ 3 কৰি ল'লোঁ আগৰবাৰ আমি x স্কয়াৰৰ সাংখ্যিক সহগে হৰণ কৰিছিলোঁ এইবাৰ x স্কয়াৰৰ সাংখ্যিক সহগ যিমান সিমানেৰে পূৰণ কৰিম সকলোকে যদি পূৰণ কৰোঁ তেতিয়াহ'লে 4x স্কয়াৰ হ'ব মাইনাছ 2 * 5 10x হ'ব আৰু এইফালে মাইনাছ 6 হ'ব নিশ্চয় বুজি পাইছা ইয়াৰ x স্কয়াৰৰ সাংখ্যিক মান 2ৰে প্ৰত্যেককে পূৰণ কৰিছোঁ ইয়াত আমি 2ৰে দুই পক্ষক পূৰণ কৰি এতিয়া আগৰ দৰে আমি ইয়াত 4x স্কয়াৰ আছে গতিকে তাক পূৰ্ণবৰ্গ হিচাপে প্ৰকাশ কৰিব পাৰিম গতিকে ইয়াক আমি পূৰ্ণবৰ্গত প্ৰকাশ কৰিবলৈ হ'লে আগৰ দৰে xৰ যেটো সাংখ্যিক মান xৰ সাংখ্যিক মান যেটো 10 10ক 2ৰে হৰণ কৰিব লাগিব তাত 10/2 xৰ যেটো সাংখ্যিক মান 5 5ক 2ৰে হৰণ কৰি আমি মানটো পাতিব লাগিব অৰ্থাৎ আমি কি কৰিম 4x স্কয়াৰ minus 5/2 whole square আগৰ দৰে আমি পাতিম minus 6 plus 5/2 whole square এইটো কেনেকৈ হ'ল আমি ভাঙি পেলাই যদি চাওঁ তোমালোকে দেখিবা twice x এটা twice x হ'ব twice x whole square minus 2 into twice x into 5/2 তেতিয়া 2 দিয়ে কটা দি গ'ল 5 × 10 10x থাকিব এইটো হ'ল এনেকৈ হ'ল আমি ইমান নহবাকেও আমি চিধা চিধি কৰিব পাৰোঁ xৰ যেটো সাংখ্যিক মান তাক 2ৰে হৰণ কৰিলে সেইটো b স্কয়াৰ হ'ব গতিকে এনেকৈ আমি পাতি পেলাই একেটা সংখ্যা b দিব পাৰিম তেতিয়াহ'লে আমি ইয়াৰ পৰা সমাধানটো নিশ্চয় আগৰ দৰে উলিয়াব পাৰিম গতিকে ইয়াত twice x minus 5/2 whole square is equal minus 6 plus 25/4 twice x minus 5/2 whole square 4 minus 24 plus 25 আগৰ দৰে একেটা সমীকৰণে আমি ইয়াত পালোঁ একেটা মানেই পালোঁ গতিকে twice x minus 5/2 is equal আমি বৰ্গমূল যদি লওঁ ইয়াত বৰ্গমূল ল'লে 1 থাকিব আৰু ইয়াত 2 হ'ব
গতিকে টুৱাইছ এক্স ইকুৱেল প্লাছ মাইনাছ হ'ব 5/2 প্লাছ মাইনাছ হাফ। ইয়াৰ পৰা আমি এক্সৰ মান ইয়াত আমি সৰল কৰি চাওঁ। সৰল কৰিলে ইয়াত কিমান হ'ব? 2 হ'ব 5 প্লাছ মাইনাছ 1। এতিয়া এক্সৰ মান এটাকে এক্স ইজ ইকুৱেল 5 প্লাছ মাইনাছ 1। ইয়াত যেহেতু 2 আছে গতিকে 2 4 হ'ব 2 × 2। নিশ্চয় বুজি পাইছে এইটো। 5 প্লাছ মাইনাছ 1 ডিভাইডেড বাই 2 আছিলে আৰু 2 ইয়াত হৰণ কৰিলে পূৰণ হ'ব, গতিকে 2 লগত পূৰণ হ'ব 4 হ'ব। গতিকে ইয়াৰ পৰা আমি আগৰ দৰে মানসমূহ উলিয়াব পাৰিম। একেটা সূত্ৰ ব্যৱহাৰ কৰি আমি যদি তাৰ প্ৰামাণিক ৰূপটো এই পুনৰ্বৰ্গীকৰণ কৰিবলৈ চাওঁ, ax² প্লাছ bx প্লাছ c ইজ ইকুৱেল 0। আমি ইয়াক সমাধান কৰিবলৈ চালে ax² প্লাছ bx ইকুৱেল মাইনাছ c। গতিকে ইয়াক আমি পূৰ্ণবৰ্গত প্ৰকাশ কৰিলে কি কৰিব লাগিব তোমালোকে নিশ্চয় মনত আছে। ax² bx গতিকে প্ৰথমতে আমি এৰে হৰণ কৰি চাব লাগিব। এৰে হৰণ কৰি ইয়াত কাটি যাব b/ax ইকুৱেল মাইনাছ c/a হ'ব। ইয়াৰ পিছত পুনৰ্বৰ্গীকৰণত আমি কি কৰিম? x প্লাছ b/2a নিশ্চয় মনত আছে। এই সংখ্যাটোক আমি 2ৰে হৰণ কৰিম। 2ৰে হৰণ কৰিলে এইটো তললৈ আহিলে টুৱাইছ a বাই b b/2a হ'ল স্কোৱাৰ হ'ব। আৰু এইফালে আমি কি কৰিব লাগিব? মাইনাছ c/a লগত b/2a হোল স্কোৱাৰ যোগ দিব লাগিব। ইয়াৰ পৰা আমি কৰি চাওঁ x প্লাছ b/2a হোল স্কোৱাৰ। ইয়াক আমি তোমালোকে যিহেতু অংক কৰিছা অকণমান খৰকৈ কৰিবলৈ যত্ন কৰিছোঁ। 2a হোল স্কোৱাৰ কৰিলে 4a² হ'ব। 4a² আৰু 4a লসাগু হ'ব 4a²। এৰে 4a² হৰণ কৰিলে 4a বাৰ যাব। 4aৰে মাইনাছ c পূৰণ কৰিলে মাইনাছ 4ac হ'ব। আৰু ইয়াত 4a² 4a² হৰণ কৰিলে 1 হ'ব। 1 ওপৰত b² আছে, যিহেতু গোটেইটো হোল স্কোৱাৰ আছে গতিকে b² পূৰণ কৰিলে b² হ'ব। এতেকে x প্লাছ b/2a ইজ ইকুৱেল এই ৰাশিটো আমি বৰ্গমূল ল'ব লাগিব। তাৰ আগত প্লাছ মাইনাছ চিন হ'ব। 4a² বৰ্গমূল হ'ব টুৱাইছ a। আৰু আমি ইয়াত প্ৰথমতে মাইনাছটো লিখি পিছত মাইনাছটো লিখোঁ। গতিকে প্ৰথম b² লিখিলোঁ মাইনাছ 4ac। ইয়াত আমি বৰ্গমূল ল'ব নোৱাৰিম, গতিকে ইয়াত বৰ্গমূল চিন থাকি যাব। গতিকে b² মাইনাছ 4ac ডিভাইডেড বাই টুৱাইছ a প্লাছ মাইনাছ হ'ব। এতিয়া আমি এক্সৰ মান যদি উলিয়াওঁ x ইকুৱেল প্লাছ b/2a, গতিকে এফালে নিলে মাইনাছ b/2a হ'ব প্লাছ মাইনাছ টুৱাইছ a ৰুট অভাৰ b² মাইনাছ 4ac। এতিয়া x ইকুৱেল আমি দুয়োটাই লসাগু ল'লোঁ টুৱাইছ a মাইনাছ b প্লাছ মাইনাছ ৰুট অভাৰ b² মাইনাছ 4ac। এইটোক দ্বিঘাত সূত্ৰ বুলিও কয়। ইয়াক আমি দ্বিঘাত সূত্ৰ বুলিও কওঁ। এই দ্বিঘাত সূত্ৰৰ সহায়তো আমি সমীকৰণবিলাক সমাধান কৰিব পাৰিম। গতিকে এইটো এটা পুনৰ্বৰ্গীকৰণ পদ্ধতি। এই পুনৰ্বৰ্গীকৰণ পদ্ধতিৰে আমি এনেকৈ প্ৰামাণিক ৰূপটোক সমাধান কৰিব পাৰোঁ। আৰু সেই সমাধান কৰিলে যিটো পাম তাত আমি
x equal minus b plus minus root over b square minus 4ac divided by 2ac. এটা যদি প্ৰশ্ন হয় যে দ্বিঘাত সমীকৰণৰ ax square plus bx plus c equals 0 দ্বিঘাত সমীকৰণটোৰ মূলকেইটা কি কি বা বীজকেইটা কি কি এনেকৈ যদি প্ৰশ্ন আহে তাহলে আমি বীজকেইটা লিখিব লাগিব minus b plus root over b square minus 4ac divided by 2ac এটা আৰু আনটো হ'ব minus b minus root over b square minus 4ac divided by 2ac. গতিকে আমি এনেদৰে বীজকেইটা বা মূলকেইটাৰ উত্তৰ দিব লাগিব. 4.3 এক নম্বৰ প্ৰশ্নৰ এক নম্বৰ অংকটো কৰিবলৈ আগবাঢ়িছোঁ. যেহেতু আমি উদাহৰণৰ অংক যথেষ্ট কৰা হৈছে আৰু সূত্ৰও তোমালোকক দেখুওৱা হৈছে, গতিকে আমি সেই পদ্ধতিতে এইটো সমাধান কৰিম. গতিকে ইয়াত আমি প্ৰথমটো পদ্ধতিকে ব্যৱহাৰ কৰোঁ, দ্বিতীয়টো পদ্ধতি ব্যৱহাৰ কৰিব পাৰি পূৰণ বা হৰণ. গতিকে আমি প্ৰথম পদ্ধতিটো যদি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে দেখিম x square minus 7/2x is equal minus 3/2. এতিয়া হ'ব x square minus 7/4 whole square is equal, ইয়াত মাইনাছ কি কাৰণে হৈছে তোমালোকে গম পাইছা, এইটো মাইনাছ থকাৰ কাৰণে মাইনাছ হৈছে, minus 3/2 plus 49/16 অৰ্থাৎ 7/4 হোল স্কোৱাৰ কৰিলে 7/8 এইটো হ'ল 7/4 হোল স্কোৱাৰ, 7 হোল স্কোৱাৰ 49, 4 হোল স্কোৱাৰ 16. আমি ইয়াত যদি সমাধান কৰিবলৈ যাওঁ x minus 7/4 whole square is equal 16 minus 24 49. বুজি পাইছা নিশ্চয়? দুইৰে 16 8বাৰ গ'ল, 8ৰে 3 পূৰণ কৰিলে 24 হ'ব, 16 16 এবাৰ গ'ল, 1ৰে 49 পূৰণ কৰিলে 49 হ'ব. x minus 7/4 whole square is equal 16/24 minus r plus 49. গতিকে এনচাৰটো হ'ব 25. গতিকে x minus 7/4 whole square এবাৰ নাইকিয়া কৰিলোঁ. গতিকে আমি এইফালে বৰ্গমূল ল'ব লাগিব. বৰ্গমূল ল'লে প্লাছ মাইনাছ চিন আহিব. 25ৰ বৰ্গমূল 5 আৰু 16ৰ বৰ্গমূল 4 হ'ব. এতিয়া x equal 7/4 plus minus 5/4 or ব্যৱহাৰ কৰিম. either x equal 7/4 plus 5/4 or x equal 7/4 minus 5/4. ইয়াৰ পৰা সমাধান কৰিলে আমি পাম x equal 4, 7 plus 5 একে হৰ বিশিষ্ট ভগ্নাংশ যিহেতু, গতিকে আমি লবকেইটা যোগ কৰি দিলে হ'ব 12, 3 হ'ব, or x equal ইয়াতো একে হৰ বিশিষ্ট ভগ্নাংশ, গতিকে 7 minus 5 2 হ'ব, কটাকটি হৈ যাব 2 হ'ব. এটাকে নিৰ্ণয় সমাধান আমি পাম 3 আৰু 1/2. এইটো হ'ব উত্তৰ. ইয়াৰ পিছৰ 2 নম্বৰ প্ৰশ্নটো যেহেতু ভাৱৰ জটিলতা নাই, তোমালোকে যত্ন কৰি চাবা, একেধৰণে আমি কৰিব পাৰিম. আমি 3 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ. 3 নম্বৰ প্ৰশ্নটো হ'ল 4x square plus 4 root 3x
প্লাছ 3 ইজিকেল 0 ইয়াত আমি আগৰ দৰে চাওঁ আমি তেনেকৈ এক্স স্কোৱাৰৰ সাংখ্যিক সহগ 4 প্ৰত্যেককে যদি হৰণ কৰি দিওঁ আৰু 3টোক সমান চিহ্নৰ সোঁহাতে লৈ যাওঁ তেতিয়াহ'লে এনেকুৱা হ'ব এক্স স্কোৱাৰ প্লাছ √3x ইজিকেল -3/4 বুজি পাইছা নিশ্চয় 4 হৰণ কৰিলে 4 4 কটা কৰি যাব ইয়াত 4 হৰণ কৰিলে 4 4 কটা যাব √3x থাকিব আৰু 3টোক সমান চিহ্নৰ সোঁহাতে লৈ গ'লে মাইনাছ আহিব আৰু তাক 4 হৰণ কৰিলে 4টো হৰণ হিচাপে থাকিব গতিকে ইয়াক আমি পূৰ্ণবৰ্গত প্ৰকাশ কৰিবলৈ হ'লে এই ৰাশিটোৰ 2টা হৰণ কৰিলে আমি পাম x প্ৰথমটো x স্কোৱাৰক আমি x ল'লোঁ প্লাছ চিন আছে √3/2 হোল স্কোৱাৰ আৰু এইফালে আমি বিগ দিব লাগিব 3/4 প্লাছ এইফালে প্লাছ কৰিছোঁ আমি এইফালে প্লাছ কৰিব লাগিব √3/2 হোল স্কোৱাৰ এতিয়া হ'ব x প্লাছ √3/2 হোল স্কোৱাৰ ইজ ইকুৱেল -3/4 আৰু ইয়াক যদি আমি ভাঙি চাওঁ √3 হোল স্কোৱাৰ কৰিলে 3 আৰু 2 হোল স্কোৱাৰ কৰিলে 4 তাত 3/4 মাইনাছ আছে 3/4 প্লাছ আছে গতিকে দুইটা একে সমান ৰাশি এটা আগত যোগ এটা আগত বিগ চিন আছে গতিকে এই গোটেই পদটোত ইয়াৰ মানটো 0 হ'ব গতিকে আমি লিখিব পাৰিম x প্লাছ √3/2 হোল স্কোৱাৰ ইজ ইকুৱেল ±0 গতিকে এইটো 0 হ'ব প্লাছ মাইনাছ নহয় x প্লাছ √3/2 ইজ ইকুৱেল 0 হ'ব হোল স্কোৱাৰ গুচাই দিলে প্লাছ মাইনাছ 0 হ'ব এতেকে x ইকুৱেল -√3/2 অৰ্থাৎ ইয়াত সমাধান হ'ব দুটা -√3/2 আৰু -√3/2 এটাকে নিৰ্ণয় সমাধান -√3/2 আৰু -√3/2 এইটো হ'ব উত্তৰ গতিকে ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানতে সামৰিছোঁ ইয়াৰ পিছৰ পাঠত আমি ইয়াৰ পিছৰ অংকখিনি আলোচনা কৰিম